পিছত তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে যে তেওঁ উক্ত ঘটনাটো সংঘটিত কৰিছিল। যদি মৰি যায় মৰাৰ পিছত আমি তাত কবৰস্থান কোনো দাবন দিয়া নহ'ব, এইটো আমি ৰাইজে এটা সিদ্ধান্ত কৰিছোঁ। হত্যাকাণ্ডক আমি গৰিহণা জনাইছোঁ। আমি ৰাইজে এটা সিদ্ধান্ত লৈছোঁ, এই পৰিয়ালটো আমি ঘূৰিয়া কৰিছোঁ। হয়, আমি মানে বস্তুটো প্ৰথম অৱস্থাত আমি যিহেতু আইনৰ আওতাত আছিল, আমি গম পোৱা নাছিলোঁ। তো যোৱাকালি আমাৰ OC আৰু IC তথা মেজিষ্ট্ৰেট আমাৰ ইয়াত আহি উপস্থিত হৈ হত্যাকাণ্ডৰ লগত জড়িত থকা ল'ৰাজনক লৈ আহিছিল আৰু অনাৰ পিছত তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে যে তেওঁ উক্ত ঘটনাটো সংঘটিত কৰিছিল বুলি। আৰু আমি তেতিয়া গম পালোঁ যে হয়, ঘটনাটো সত্য। ইয়াৰ আগলৈকে আমি কোনো কথা ক'ব পৰা নাছিলোঁ। তো সেয়ে আজি আমাৰ ৰাইজে বহি এটা সিদ্ধান্ত উপনীত হৈছে। আমাৰ এই সিদ্ধান্তসমূহ আমাৰ সমাজৰ বিষয়ববীয়াসকলে ক'ব। তা প্ৰথমে মই কথাটো কওঁ যে যি ঘটনাটো হৈছে সেই ঘটনাটোক আমি সকলোৱে নিন্দা জনাইছোঁ তথা গৰিহণা জনাইছোঁ যে এনেকুৱা ঘটনা আমাৰ এই অঞ্চলত আগে হোৱা নাছিলে। এইবাৰ যে হৈছে এই ঘটনাটোক আমি সকলো ৰাইজে নিন্দা জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। আমি এই বস্তুটোৰ এই দোষীক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিচাৰিছোঁ, যাতে দোষী হাৰি যাব নোৱাৰে। আৰু আমি যি ঘটনাটো হৈছিল সেই ঘটনাটোক আমি অতি জঘন্য বৰ্বৰ হত্যাকাণ্ড বুলি আমি গম পাইছোঁ। আৰু এই ঘটনা যাতে পৰৱৰ্তী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি ৰাইজৰ তৰফৰ পৰা দাবী জনাইছোঁ। ইতিমধ্যে সমাজৰ এগৰাকী নেতৃত্ববৃন্দ আছে, আমি তেখেতৰ সৈতে জানিবলৈ বিচাৰিম। চমুকৈ কি প্ৰতিক্ৰিয়া জনাব আপোনালোকে, সমাজৰ পৰা কি ব্যৱস্থা লৈছে? আসসালামু আলাইকুম, নমস্কাৰ। আমাৰ যোৱাকালি যোনটো ঘটনা হৈছিল, যোৱা 3 তাৰিখ শুক্ৰবাৰ দিন আছিল হত্যাকাণ্ডটা হৈছিল। তো উপৰোক্ত বক্তা আমাৰ কৈ গৈছে, গতিকে এতিয়া বৰ্তমান আমি ৰাইজত সিদ্ধান্ত কৰিছোঁ সমাজলৈকে যেতিয়ালৈকে সিহঁতে থাকিব, জিন্দা থাকিব, জীয়াই থাকিব, তেতিয়ালৈকে আমি সমাজৰ পৰা যিকোনো সমাজৰ সামাজিক কাম যিবিলাক আছে চব বঞ্চিত থাকিব। আৰু উপৰিঞ্চিও যদি মৰি যায় মৰাৰ পিছত আমি তাত কবৰস্থান কোনো দাবন দিয়া নহ'ব, এইটো আমি ৰাইজে এটা সিদ্ধান্ত। ইতিমধ্যে ঘটনাটো হত্যাকাণ্ডটো সকলোৱে গম পায়, এইটো নিউজৰ দ্বাৰা প্ৰচাৰিত হৈছে যে যোৱা 20 তাৰিখত যিটো বৰ্বৰ অমানৱীয় হত্যাকাণ্ড হৈছে, এইটো হত্যাকাণ্ডক আমি গৰিহণা জনাইছোঁ। আৰু এনেকুৱা ঘটনা যাতে ভৱিষ্যত আমাৰ সমাজত নহয় তাৰ বাবে আমি আমাৰ সমাজৰ পৰা এটা সিদ্ধান্ত লৈছোঁ যে যেতিয়ালৈকে তেওঁলোক জিন্দা থাকিব তেতিয়ালৈকে আমাৰ সমাজত সামাজিক কামৰ পৰা বঞ্চিত থাকিব। প্লাছ আমি যদি মানুহ এজন সিহঁতৰ পৰিয়ালত যদি কোনোবাই মৰে, আমি জানাজাত নাযাওঁ, আমাৰ কবৰস্থানত সিহঁতক দাফন কৰিব নিদিওঁ। এইটো আমাৰ সমাজৰ পৰা আমি সিদ্ধান্ত লৈছোঁ। আৰু এনেকুৱা ঘটনা যাতে ভৱিষ্যত কোনোৱে নকৰে তাৰ বাবে আমি সকিয়নি দিছোঁ। আৰু এইটো বহুত বৰ্বৰ হত্যাকাণ্ড হৈছে, এইটোক আমি নিন্দা জনাইছোঁ। আৰু প্ৰশাসনক এইটোৰ বিষয়ে উচিত তদন্ত লৈ যোনে দোষী তেওঁক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি। এইটো যোৱা 20 তাৰিখে ঘটনাটো হৈছে, এইটো আমি বহুত দুখ লাগিছে। আমি সমগ্ৰ ৰাইজে আহি পেলাই বহুত দুখ লাগিছে। আৰু এইটো ঘটনাটো ক'বলগীয়া মুখতি নোলাই। তথাপি আমি ৰাইজে এটা সিদ্ধান্ত লৈছোঁ, এই পৰিয়ালটো আমি ঘূৰিয়া কৰিছোঁ। আৰু আমি ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যাতে কোনো এই পৰিয়ালৰ মাজত কোনোবা যদি মৰেও তথাপিও আমি জানাজাত নাযাওঁ। তেখেতৰ লগত আমি ৰাইজে একদম একদম টোটেল বন্ধ কৰি দিছোঁ। আৰু এনেকৈ ঘটনা যাতে অসমত বা আমাৰ গাঁৱত সমগ্ৰ ৰাইজত আমি এটাই অনুৰোধ জনাইছোঁ, মাফ খুজিছোঁ যাতে এনেকৈ ঘটনা নঘটে। আৰু এইখিনি মই ক'বলৈ